হত্যাকাণ্ড যে আজি ৩টা বছৰ উকলি হৈ গ'ল কিন্তু আজিলৈকে মানে কৰেক্ট কৰিবলৈ সক্ষম নহল হয় এবিএমছৰ প্ৰয়াত সভাপতি শহীদ বীৰ লাফিকুল ইছলাম আহমেদক 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰৰ মাজমজিয়াত আততায়ী গুলীয়াই হত্যা কৰিছিল আৰু দুখ আৰু পৰিতাপৰ বিষয় যে 3টা বৰ্ষ অতিক্ৰম কৰিলে কিন্তু সিবিআই আজিলৈকে চাৰ্জশিট দাখিল কৰিব নোৱাৰিলে বা আজিলৈকে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰিলে মই ভাবো ইয়াত চৰকাৰৰ যথেষ্ট হেমাহি আছে কাৰণ সেই সময়ত লাফিকুল ইছলাম আহমেদক হত্যা কৰাৰ পিছৰে পৰা সমগ্ৰ বিটিএডিত বিভিন্ন জাতীয় সংগঠন ছাত্ৰ সংগঠন ৰাজনৈতিক যিমান সংগঠন আছে সকলো বুদ্ধিজীৱী জ্যেষ্ঠ সমাজ নাগৰিক সমাজ বুদ্ধিজীৱী সকলে কিন্তু এই অধিয়মান যুৱক গৰাকীৰ হত্যাৰ ন্যায়ৰ দাবীত ৰাজপথ অৱৰোধ কৰিছিল ৰেলপথ অৱৰোধ কৰিছিল গুৱাহাটী দিছপুৰৰ ৰাজভৱনকে আৰম্ভ কৰি দিল্লীৰ মাজমজিয়ালৈকে কিন্তু এবিএমছৰ উদ্যোগত লাফিকুল হত্যাৰ ন্যায়ৰ কাৰণে কিন্তু আমি ধৰ্ণা দিছিলোঁ বা আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ কিন্তু আজিলৈকে লাফিকুল হত্যাৰ ন্যায় দিব নোৱাৰিলে এইটো আটাইতকৈ চৰকাৰৰ বিফলতা দ্য ফেইলৰ অফ দ্য গভৰ্ণমেণ্ট মেচিনাৰী বুলি মই ক'ম যে চৰকাৰী যন্ত্ৰৰ এটা ডাঙৰ বৃহৎ বিফলতা এইটো শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সময়ত কোকৰাঝাৰৰ উপস্থিত হৈছিল যে লাফিকুল ইছলাম আহমেদৰ হত্যা ন্যায় দিয়া হ'ব SIT গঠন কৰি দিয়া হ'ল তাৰপিছত এইটো পৰ্যায়ক্ৰমে CBI-লৈকে গ'ল কিন্তু আটাইতকৈ আশ্চৰ্যজনক কথা ইট ইজ ভেৰি এষ্টনিশ্ড টু নো যে এজন ছাত্ৰ নেতা যুৱ কণ্ঠ উদীয়মান ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট প্ৰেছাৰ গ্ৰুপ ইন দ্য BTAD এৰিয়া BTADৰ বুকুত জন্ম হোৱা এজন আটাইতকৈ শক্তিশালী প্ৰভাৱ গোষ্ঠী আছিল লাফিকুল ইছলাম আহমেদ আৰু এজন যুৱকৰ হত্যাৰ তদন্ত কৰোঁতে 3টা বৰ্ষ অতিক্ৰম কৰিলে এইটো বৰ লাজৰ কথা সেই সময়ত বিভিন্ন ৰাজনৈতিক নেতা বিভিন্ন জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত হৈছিল কোকৰাঝাৰৰ মাজমজিয়াত আশ্বাস প্ৰদান কৰিছিল যে লাফিকুল হত্যাটো আমি ন্যায় দিম আমি ন্যায় বিচাৰো বা তেখেতসকলে বিভিন্ন ৰাজনৈতিক নেতাই এই লাফিকুল হত্যাটোক লৈ ৰাজনীতি কৰাকৰণো আমাৰ পৰিলক্ষিত হ'ল যেনেকৈ সেই সময়ত বিভিন্ন নেতা উপস্থিত হৈছিল সেই সময়ত আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ মন্ত্ৰীসকল উপস্থিত হৈছিল AIDFৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল উপস্থিত হৈছিল BPFৰ মুৰব্বী সেই সময়ত শাসনৰ গাদীত আছিল হাগ্ৰাবা মহিলাৰ ডাঙৰীয়া আছিল আৰু তেখেত নিজেও কৈছিল যে এইটো এটা ৰাজনৈতিক হত্যাকাণ্ড এই হত্যাকাণ্ডটো ন্যায় দিয়া হ'ব আৰু অচিৰে এইটো ওলাই পৰিব কিন্তু আজিলৈকে আৰু সেই সময়ত সমান্তৰালকৈ আমাৰ ইউপিপিএলৰ মুৰব্বীজন আজিৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতো এজন ছাত্ৰ নেতা আছিল আৰু আমাৰ কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া এজন বলিষ্ঠ সাংসদ হিচাপে তেখেতক আমি নিৰ্বাচিত কৰিছিলোঁ যে সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ তেখেতে পৰিকল্পনা কৰিছিল তেখেতে বড়ো বা অনাবড়ো এনেকুৱা এটা সেন্টিমেন্টো আনিছিল তেখেতে সেই সময়ত আৰু আনাৰ পিছত তেখেতক আমি তেখেতক কোকৰাঝাৰৰ দৰে এখন ঠাইত অনাবড়ো লোক বা নন ট্ৰাইবেল মানুহ যেহেতু তাতে সংখ্যাগৰিষ্ঠ আৰু সেই সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত তেখেতক আমি সাংসদ হিচাপে বা মেম্বাৰ অফ পাৰ্লামেণ্ট হিচাপে আমি নিৰ্বাচিত কৰিলোঁ আৰু এই সাংসদ গৰাকীও কিন্তু নিশ্চুপ ভূমিকা তেখেতে নীৰৱ ভূমিকা গ্ৰহণ কৰি থাকিলে যোৱা সংসদৰ অধিৱেশনৰ প্ৰাক মুহূৰ্ততহে তেখেতে অৰ্থাৎ সংসদ নিৰ্বাচনৰ আগে তেখেতে সংসদত লাফিকুল হত্যাৰ কথাটো উত্থাপন কৰিলে এই বিষয়টো প্ৰমাণ কৰে যে লাফিকুল হত্যাটোক লৈ বহুতো নেতাই ৰাজনীতি কৰিলে যিটো নেকি আমি নিবিচাৰিছিলোঁ আমি শহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ
হত্যাৰ ন্যায় নোপোৱালৈকে আগন্তুক দিনত তুমুলভাৱে আমি প্ৰতিবাদ অব্যাহত ৰাখিম। আমি গণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে পুনৰ আমি বিটিএডিৰ পৰা দিছপুৰ দিল্লীলৈকে যোৱাৰ কাৰণে আমি সাজু, আমি বদ্ধপৰিকৰ হিচাপে আমি ইতিমধ্যে থিয় দিছোঁ। মই এটা কথা স্পষ্টকৈ কৈছোঁ যে শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ আমি এনে অথলে যাবলৈ নিদিওঁ। লাফিকুল হত্যাৰ ন্যায় আমাক লাগিব, এই কথাটো স্পষ্ট। আৰু যেটো বিটিআৰ মানে বিটিআৰ স্বাক্ষৰ যেটো হৈ গ'ল এই সময়ত আপোনালোকে হয়, বিটিআৰ চাওক, বিটিএডিৰ বুকুত ইতিমধ্যে কেইবাটাও চুক্তি স্বাক্ষৰ হৈছে। 1993 চনৰ পৰা আজি 2020 চনলৈকে যিমানবোৰ চুক্তি হৈছে, সেই চুক্তিৰ পিছত কিন্তু এক পক্ষ এঠাইত চুক্তি হৈছে, আন এঠাইত বিটিএডিৰ বুকুত বিভিন্ন অৰাজনৈতিক দল, বিভিন্ন সংগঠন সকলোৱে কিন্তু এই চুক্তিবোৰৰ বিৰোধিতা কৰি আহিছে। আৰু এই চুক্তিবোৰৰ বিৰোধিতা কৰাৰ যথেষ্ট কাৰণ আছে। যে 1993 চনত BSc চুক্তি হ'ল, তাৰপিছত আকৌ 2003 চনত এটা ত্ৰিপাক্ষিক চুক্তি হ'ল বিটুইন দ্য চেন্ট্ৰেল ষ্টেট এণ্ড বড়ো সিগনেটৰিজ। তো 2003 চনৰ পৰা 2020 চনলৈকে 17টা বৰ্ষৰ পিছত পুনৰ এক চুক্তি স্বাক্ষৰিত হ'ল, যিটোক নেকি আমি বিটিআৰ চুক্তি অৰ্থাৎ বড়ো পিচ একৰ্ড বুলি জানো। কিন্তু এটা কথা স্পষ্ট যে ফ্ৰম দ্য লং ডিকেডছ মাইনৰিটি কমিউনিটি ইজ বিং হেৰেজিং দ্য পিপল লিভিং ডিফাৰ্ড পাৰ্টছ ইন বিটিএডি এৰিয়া। সমগ্ৰ বিটিএডি অঞ্চলতেই ধৰ্মীয় সংখ্যালঘু জনসাধাৰণক বহু যুগ যুগৰে পৰাই সাংবিধানিকভাৱে ৰাজনৈতিকভাৱে হাৰাশাস্তি কৰি থকা হৈছে, বা তেখেতসকলৰ মৌলিক অধিকাৰ, তেওঁলোকৰ যিখিনি সা সুবিধা, যিখিনি অধিকাৰ, নিজৰ ন্যায্য প্ৰাপ্তি যিখিনি, সেইখিনি কিন্তু চৰকাৰে আজিলৈকে দিবলৈ সক্ষম হোৱা নাই। বিটিআৰ চুক্তি যেতিয়া হ'ল, সেই চুক্তিৰ আগত যথেষ্ট সংগঠন আছে, জাতীয় সংগঠন আছে, অৰাজনৈতিক সংগঠন আছে, বিশিষ্ট বুদ্ধিজীৱী আছে, জ্যেষ্ঠ নাগৰিকসকল আছে। তেখেতসকলক লগত লৈ এক পূৰ্ব আলোচনাৰ ভিত্তিত বিটিআৰ চুক্তিটো কৰিলে আজি সমগ্ৰ বিটিএডি অঞ্চলৰ ৰাইজ সন্তুষ্ট থাকিলহেঁতেন। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই চুক্তিখনত ভূমিৰ অধিকাৰৰ কথা স্পষ্টকৈ লিখা থাকিব লাগিছিল যে বিটিএডিত বসবাস কৰি থকা ফ্ৰম দ্য এনচিয়েণ্ট পিৰিয়ড দোজ পিপল আৰ লিভিং ইন দ্য ডিফাৰেণ্ট পাৰ্টছ ইন বিটিএডি এৰিয়া all people will be given possession of the land. ভূমিৰ পাট্টা দিয়া হ'ব, এই কথাটোতো লিখা নাই। তাতে সংখ্যালঘুসকলৰ কাৰণে সুকীয়াকৈ উন্নয়নৰ কথা লিখা থাকিব লাগিছিল। অকল সংখ্যালঘুৱে নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা সেই বিটিআৰ চুক্তিখনত লিখা থাকিব লাগিছিল। সেই বস্তুখিনি কিন্তু সকলো জাতি জনগোষ্ঠীৰে উন্নয়ন হ'ব লাগে। কিন্তু মই এটা কথা কওঁ যে যিহেতু কমিশ্যন গঠন কৰা হৈছে আৰু এই কমিশ্যনে খুব কম সময়ৰ ভিতৰত সমগ্ৰ বিটিএডি অঞ্চলত যিমান জাতীয় সংগঠন আছে, যিমান বৌদ্ধিক মহল আছে, বিশিষ্ট বুদ্ধিজীৱীসকল, ইণ্টেলেকচুৱেল এণ্ড স্কলাৰ সকলোকে লগত লৈ কিছুমান দফা, নতুনকৈ কিছুমান অধিকাৰ সংযোজন কৰিব লগা আছে। আৰু এই চুক্তিৰ কিছুমান দফা সংশোধন কৰি হ'লেও যাতে ফৰ দ্য লং ৰান all caste and community will be protected and will be developed equally, যাতে সকলো জাতি জনগোষ্ঠী সমভাৱে উন্নয়ন কৰিব পাৰে, সম অধিকাৰ হিচাপে যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে
এই চুক্তিখনত যিখিনি কমিশ্যনৰ মেম্বাৰ আছে তেখেতসকলে অতি শীঘ্ৰে BTADৰ সৰ্বস্তৰৰ ৰাইজৰ মতামত গ্ৰহণ কৰা উচিত। তাৰ পিছতহে এইটো কাৰ্যকৰীকৰণৰ দিশত অগ্ৰসৰ হোৱাটো ঠিক হ'ব বুলি মই ভাবোঁ। হয়, আৰু BTAD যিটো 6 মাহ মানে শাসন দিলে ৰাজ্যপালে শাসন দি আছিল, উন্নয়নৰ একো মানে আমি দেখিবলৈ পোৱা নাই। আৰু যদি মানে ইলেকশ্যন বা কিবা যদি নহয়, যদি আৰু নতুনকৈ ৰাজ্যপালে শাসন দিয়া হয়, তেনেহ'লে BTADৰ ভূমিকা কেনেকুৱা হ'ব? হয়, নিশ্চিতভাৱে মই আগতে কৈছোঁ কথাটো যে ৰাজ্যপাল শাসন দিয়াৰ ফলত সমগ্ৰ BTAD অঞ্চলত উন্নয়নৰ যি ধাৰা সেইটো স্থবিৰ হৈ পৰিছে। আচলতে 4খন জিলালৈ এখন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি কওঁ এতিয়া, সেই BTRত কিন্তু যথেষ্ট সংখ্যক উন্নয়ন কৰিব লগা আছে বিভিন্ন বিভাগত। কিন্তু ৰাজ্যপাল শাসন দিয়াৰ ফলত ইট ইজ দ্য কনষ্টিটিউশ্যনেল মেথড যিহেতু COVID-19 এইটো এটা মহামাৰী, COVID-19 পেণ্ডেমিকৰ ফলত ৰাজ্যপাল শাসনত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল কাৰণে ৰাজ্যপালক শাসনভাৰ দিয়া হৈছিল। গতিকে যথেষ্ট সংখ্যক উন্নয়ন স্থবিৰ হৈ পৰিছে। মই ভাবোঁ চৰকাৰে অতি শীঘ্ৰে মানে উন্নয়ন হ'ব পৰা এটা দিশত তেখেতসকলে এক সুস্থিৰ চিন্তা বা সিদ্ধান্তত মত পোষণ কৰা উচিত বুলি মই ভাবোঁ। আৰু ইতিমধ্যে যিটো ধৰ্ষণকাণ্ড হৈ গ'ল, এই সম্পৰ্কত আপোনালোকৰ প্ৰতি কি? চাওক, এইটো এটা খুব জটিল বিষয়। আচলতে ধৰ্ষণক লৈ আজিলৈকে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এক কঠোৰ আইন প্ৰৱৰ্তন কৰিব নোৱাৰিলে, যিটো নেকি শাসনাধিষ্ঠিত নেতৃত্বাধীন চৰকাৰখনৰ এটা বৃহৎ বিফলতা। কঠোৰ আইন প্ৰণয়ন কৰাৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ যে ধৰ্ষণকাৰী কোনো পথেই যাতে হাৰি যাব নোৱাৰে, এই বিষয়বস্তুটোৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত। আৰু চৰকাৰে অতি শীঘ্ৰে এক কঠিন আইন ব্যৱস্থা প্ৰণয়ন কৰিব লাগে, যাতে এনেকুৱা ধৰ্ষণ অসম বা ভাৰতবৰ্ষৰ অইন ৰাজ্যত আগন্তুক দিনবোৰত পুনৰাবৃত্তি নহয়। হয়, ইতিমধ্যে আমি দেখিছোঁ অসমত এটা ধৰ্ষণকাণ্ড হৈছে। সত্যৰঞ্জন বৰাই মানে মন্তব্য কৰিছে যে মুছলমান বা ছোৱালী যদি ধৰ্ষণ কৰা হয় মানে একো নহয় বুলি। সত্যৰঞ্জনৰ বিৰুদ্ধে মানে এনেকুৱা অপপ্ৰচাৰ বা সত্যৰঞ্জন বৰা আচলতে তেখেতৰ বিষয়ে মই মন্তব্য কৰিব নাযাওঁ। সত্যৰঞ্জন বৰা মই ছ'চিয়েল মিডিয়াত চাই আছোঁ। তেখেত আচলতে মানুহৰ যি মানৱীয় প্ৰমূল্যবোধ আৰু মানৱীয় গুণ বা মানুহৰ ভিতৰত যে এটা হিউমেনিটি কোৱালিটি এটা থাকে, সেই বস্তুটো এই ল'ৰাজনৰ গাত নাই। তেওঁৰ কথা মতে এইখন অসমত শংকৰ আজানৰ এইটো এটা পবিত্ৰ মিলনভূমি, য'ত শংকৰদেৱৰ বৰগীত চলে, য'ত আজান পীৰৰ জিকিৰ চলে। শংকৰ আজানৰ পবিত্ৰ মিলনভূমিত আজিও হাজোত যাওক, একেখন ঠাইতে মাধৱ মন্দিৰ আছে, একেখন ঠাইতে পোৱামক্কা আছে। তো ইট ইজ দ্য চিম্বল অফ ইণ্টিগ্ৰিটি, এইটো এটা একতা আৰু বান্ধনৰ মিলাপ্ৰীতি। যিসকল মই দুষ্কৃতিকাৰী বুলি কৈছোঁ সেইসকল ব্যক্তিক, যিসকল ব্যক্তিয়ে ধৰ্মৰ আলম লৈ ৰাজনীতি কৰিব খোজে, মই দুষ্কৃতিকাৰী ক'ব খুজিছোঁ সেইসকল ব্যক্তিক যিসকলে ধৰ্মৰ আলম লৈ ৰাজনীতিক কৰি ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যে সমাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰে। এইসকল দুষ্কৃতিকাৰীক চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু এইসকল ব্যক্তিক সমাজৰ কাৰণে একোটা কেঞ্চাৰ স্বৰূপ। সি সত্যৰঞ্জনে হওক বা শিলাদিত্যই হওক বা মমিনুল আৱালেই হওক, এইসকল ব্যক্তি সমাজৰ কাৰণে, সমাজৰ শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সদায় প্ৰতিবন্ধকতা হিচাপে থিয় দিয়ে। They are always rising as a hindrance to make a peaceful society. গতিকে এইসকল ব্যক্তিক সমাজে বৰ্জন কৰা উচিত। অ'কে।